ৰাভাদেৱ, নিখিল ৰাভা জাতীয় পৰিষদৰ মুখ্য সম্পাদক তথা ভূমিপত্তন দাবী সমিতিৰ মুখ্য সমন্বয়ক গোবিন্দ চন্দ্ৰ ৰাভাদেৱ, ইয়াত উপস্থিত গুৱাহাটীৰ পৰা আহি এই প্ৰতিবাদী সভাত বিশেষভাৱে অঞ্চলস্থ এই কুলচি নদী বান্ধৰ বিৰোধিতা কৰা সমূহ ৰাভা, গাৰো, খাচী, বড়ো সকলো জনজাতীয় লোকসকলৰ মাজত উপস্থিত থাকি উৎসাহিত কৰা স্বনামধন্য ব্যক্তিসকল, গাৰো জাতীয় পৰিষদৰ মুখ্য সম্পাদক ডাঙৰীয়া আৰু আমাৰ ইয়াৰ ওচৰে পাজৰে বিভিন্ন দল সংগঠনৰ মুৰব্বীসকল, আই মাতৃসকল আৰু সংগঠনৰ বিষয়ববীয়াসকল, আজি ইয়াত উকিয়াম ৰাজহুৱা এই খেলপথাৰখনত আমি কিয় মিলিত হ'ব লগা হ'লোঁ, এই বিষয়ে আপোনালোক সকলোৱে জানে। সকলোৰে হাতে হাতে প্লে কাৰ্ড আছে, তাত লিখা আছে যে আমাক এই বিজেপি চৰকাৰে জাপি দিব খোজা যিটো কুলচি নদীবান্ধ, এই নদীবান্ধটো সম্পৰ্কে আমাৰ কি ক্ষতি হ'ব, আমাৰ কি লাভ, আজি নহয় বহু দিন ধৰি আমি এনেকুৱা প্ৰতিবাদী সভাত মিলিত হৈছোঁ। বাৰে বাৰে প্ৰতিবাদী সভাত মিলিত হৈ থকাৰ স্বত্তেও অসমৰ বিজেপি চৰকাৰে এই নদীবান্ধ চোৰাংচোৱা আৰু গোপনীয়ভাৱে তেওঁলোক নদীবান্ধ ইয়াত বান্ধিব খুজিছে। এই জনসাধাৰণৰ সপক্ষে তেওঁলোক নাই, তেওঁলোক আছে অকল তেওঁলোকৰ যিটো শুভকাংক্ষী বনিয়া গোষ্ঠী, এই বনিয়া গোষ্ঠীসকলৰ লাভালাভৰ কাৰণেহে আজিৰ এই বিজেপি চৰকাৰ আছে। কিন্তু এই বিজেপি চৰকাৰ আজি বহুত কৈ আছে যে আমাৰ দিনতে বহুত ৰাস্তা ঘাটৰ উন্নয়ন হৈছে, বিভিন্ন জাতি জনগোষ্ঠীক উন্নয়ন কৰিছে, জাতি জনগোষ্ঠীৰ বিভিন্ন দিশ উন্নয়ন কৰিছে, কিন্তু আমাৰ জনজাতি ভাইসকলৰ কথা তেওঁলোক চিন্তা কৰা নাই। তেওঁলোক আমাৰ জনজাতীয় মাটিবিলাক জনজাতীয় সকলৰ মাটিবিলাক তেওঁলোক কাঢ়ি পেলাই প্ৰকাৰান্তৰে বনিয়া গোষ্ঠীক লিজত দিব খুজিছে আৰু বিক্ৰী কৰিব খুজিছে। ইয়াৰ ফলত আমাৰ কি লাভ হ'ব, ইয়াৰ ফলত আমাৰ কি লোকচান হ'ব আপোনালোকে সকলো জানে। আজি যি নদীবান্ধ, আজি যি জলবিদ্যুৎ প্ৰকল্প, আজি বৰদুৱাৰৰ যি ছেটেলাইট টাউনশ্বিপ, ইয়াৰ ফলত আমাৰ কি হ'ব, আমি তাৰ লগত সহাৱস্থান কৰি থাকিব পাৰিমনে? ই আমাৰ কাৰণে, আমাৰ জনজাতি ভাইসকলৰ কাৰণে এক ডাঙৰ প্ৰত্যাহ্বান। আমি কেনেকে এই বনিয়া গোষ্ঠীৰ লাভালাভৰ কাৰণে বিজেপি চৰকাৰে কৰি অহা এই ষড়যন্ত্ৰ আমি ঘূৰাব পাৰিম, তাৰ কাৰণে আমি ঐক্যবদ্ধভাৱে থিয় দিব লাগিব, ঐক্যবদ্ধভাৱে আমি প্ৰতিবাদ কৰিব লাগিব। আমি যিকোনো প্ৰকাৰে এই নদীবান্ধ আমি ইয়াত হ'বলৈ নিদিওঁ। বাৰে বাৰে আমি এনেকুৱা সংগ্ৰাম, এনেকুৱা প্ৰতিবাদী সভা আমি পাতি আহিছোঁ, যদিও আজিলৈকে কোনো অসম চৰকাৰ বা বিজেপি চৰকাৰে কাম হাৰ কৰা নাই। ইয়াৰ প্ৰতিবাদত আজি এই উকিয়াম ৰাজহুৱা খেলপথাৰখনত সমবেত হৈ আপোনালোক প্ৰতিবাদ সাব্যস্ত কৰিছে। এই প্ৰতিবাদ সাব্যস্তৰ জৰিয়তে আপোনালোকে কৈছে যে আমাক বিজেপি চৰকাৰ নালাগে। বিজেপি চৰকাৰ মানে এটা সময়ত চাব আপোনালোকে ইয়াত বনিয়াৰ সাম্ৰাজ্য হ'ব, বনিয়া গোষ্ঠীৰ সাম্ৰাজ্য হ'ব, তাৰে কুচকাৱাজ এইবিলাক। গতিকে আজি আমি চিন্তা কৰিবৰ সময় হ'ল
আজি নির্বাচনী হাওয়া আহিছে, বতাহ বলিছে, উপযুক্ত প্রত্যুত্তর আমি কেনেকৈ দিম? বেলট পেপার নাইবা ইভিএম মেচিনৰ জৰিয়তে আমি ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰিম। আমি সকলো জানো পুনৰবাৰ যদি বিজেপি চৰকাৰ আহে তেতিয়াহ'লে হয়তো এই নদী বান্ধ হোৱাটো নিশ্চিত। আমি উফৰাব লাগিব বিজেপি চৰকাৰক। বিজেপি চৰকাৰে আজিলৈকে কোনো জনজাতিসকলৰ কথা শুনা নাই। আপোনালোকে জানিছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কথা। আপোনালোকে জানিছে কাৰ্বি আংলঙৰ সেই বিহাৰী বঙালীসকলৰ তাত বসবাস কৰাৰ কথা। গতিকে আমাৰ ইয়াতো ইয়াৰ পৰা উচ্ছেদ হৈ আমি অন্য ঠাইত যাব লাগিব। তেতিয়া আমাৰ এই নদী বান্ধটো হয়। গতিকে মই সকলোকে ঐক্যবদ্ধভাৱে থাকি প্ৰতিবাদ সাব্যস্ত কৰি যাতে কোনো কালে এই জলবিদ্যুৎ প্ৰকল্পই হওক, এই বৰজোৱাৰৰ সেই ছেটেলাইট টাউনশ্বিপে হওক, এইবিলাক যাতে কোনো কাৰণত আমি হ'বলৈ নিদিওঁ। তাৰ কাৰণে আমি গাৰো ভাই, বড়ো ভাই, ৰাভা ভাই বা অন্যান্য ইয়াত বসবাস কৰা এই মিশ্ৰিত জনজাতিসকল, জনগোষ্ঠীসকল ঐক্যবদ্ধভাৱে আমি মাৰ বান্ধি থিয় হৈ এনেকুৱা বিধ্বংসী কাৰ্য যাতে ইয়াত সংঘটিত নহয়, তাৰ কাৰণে আমি মাৰ বান্ধি থিয় হৈ ঐক্যবদ্ধভাৱে ইয়াত থাকিব লাগিব। বিশেষ নকওঁ, প্ৰতিকূল বতৰতো আপোনালোকৰ দাবী, আপোনালোকৰ মুখ্য দাবী ইয়াত সাব্যস্ত কৰাৰ কাৰণে যে সমবেত হৈ ইয়াত ধৈৰ্য সহকাৰে আছে, তাৰ কাৰণে মই পুনৰবাৰ আন্তৰিক ধন্যবাদ জনাইছো, শুভকামনা জনাইছো। আৰু এইখিনি কৈ মই মোৰ চমু মন্তব্য সামৰিছো। ধন্যবাদ। নেমৰাচং উল্লেখ কৰিছে আৰু ইয়াত সেইকাৰণে 2 লাখ বিঘা মাটি অধিগ্ৰহণ কৰিব। এইটো সবচে ডাঙৰ কথা। তাৰ লগে লগে ইয়াত থকা যি জলবায়ু, এই জলবায়ু প্ৰভাৱ পৰিব। আপোনালোকে যে জীৱন নিৰ্বাহ কৰি আছে, যে খেতি বাতি কৰি ঘৰত তামোল, কল, আনাৰস বা বিভিন্ন খেতি বাতি কৰি যি জীৱন নিৰ্বাহ কৰি আছে, সেই জলবায়ুটো বেয়া হৈ যাব। লগে লগে আপোনালোকৰ যি আৰ্থিক অৱস্থা, আৰ্থ-সামাজিক অৱস্থাটো খুবেই বেয়া হৈ যাব। গতিকে আপোনালোকে ভাবিব নালাগে যে বিভিন্ন দূৰ দূৰণিৰ পৰা যিসকল ইয়াতে আহিছে যে অকল উকিয়াম বা কলচি অকল দুয়োপাৰৰ মানুহখিনিৰে খেতি হ'ব। আচলতে ক্লাইমেট যিটো চেঞ্জ হ'ব বা জলবায়ু যিটো পৰিৱৰ্তন হ'ব, গোটেই দক্ষিণ কামৰূপতে ইয়াৰ খুব বেয়াকৈ তাৰমানে প্ৰভাৱ পৰিব। মই ভাবো কি যে এই সংগ্ৰামখন আগুৱাই লৈ যাব লাগিব ভালকৈ। আৰু নৈপৰীয়া যিমান লোক আছে এই অঞ্চলত, দক্ষিণ কামৰূপৰ যিমানখিনি মানুহ আছো আমি, চান্দুবিকে ধৰি দৰাবিল আৰু কলচি নৈৰ পাৰৰ যিমানখিনি আছে, সুদূৰ গড়েমাৰীলৈকে, ব্ৰহ্মপুত্ৰ গড়েমাৰীলৈকে, গোটেইখিনি মানুহ কেনেকৈ আমি একলগ হৈ সংগ্ৰাম কৰিব পাৰো, চৰকাৰৰ বিৰুদ্ধে এই নদী ডেমটো বন্ধ কৰাৰ হকে আমি সংগ্ৰাম কৰিব পাৰো, সেই চেষ্টাটো অব্যাহত ৰাখিছো। সেয়েহে আজি আমি কলচি নদী ডেম বিৰোধী সংগ্ৰামী মঞ্চৰ লগতে RNC ৰাভা জাতীয় পৰিষদ, GNC গাৰো জাতীয় পৰিষদ, লগতে আমাৰ বাগানত ছেটেলাইট টাউনশ্বিপৰ যি কমিটি আছে, বৰদুৱাৰ বাগান ভূমিপতন দাবী কমিটি, সকলোৱে মিলি সহযোগত এই সংগ্ৰামী প্ৰতিবাদী সভাখন আহ্বান কৰা হৈছে। ইয়াৰ উদ্দেশ্য এইটোৱে যে আমি কি কৰি চৰকাৰৰ ওচৰত বলিষ্ঠভাৱে আমাৰ দাবীসমূহ উত্থাপন কৰিব পাৰো, কি প্ৰকাৰে আমি নদী ডেমটো বন্ধ কৰিব পাৰো। আৰু ইয়াত এটা কথা আপোনালোকে সকলোৱে গম পায় কি যে আহি থকা এই 26ৰ যিটো নিৰ্বাচন, এই নিৰ্বাচনত আপোনালোকে গণতান্ত্ৰিক যিটো অধিকাৰ, আপোনালোকে যে ভোট যে পল কৰিব, ভোট যে দিব, সেই ভোটটো যাতে ভালকে ব্যৱহাৰ কৰে, এই সংগ্ৰামৰ এটা অংশ যাতে হয়, সেই কথাটোত আপোনালোকে সজাগ হ'ব লাগিব। আপোনালোকে ৰাজনৈতিক ভাৱেও Garoda pa pai pai, pai pai pai. Garoda pa pai pai.
Jaki singa meeting ko, ongate jauna kengkeng ba singa mamang Assam government ko, mamang singa reply rang ko singa mankuja, uni ke man singa ji kita ba dongbo, singa area o dongga pa, Garo, Rapha, Khasi, Boro, gemakan, absan khususan oge, kam ko khana nanga, unusan singi plak singi dabiani rang ko, aru singi kam khani ranga, bithe nangga pa ko singa mangen, uni ke man khasara, magaparang, aru khagaparang, absan singa khususan okna nanga, saksa saput kumko, agane jaksi watija, jiko dalgapana kha achem, absanan kam ko kha e singa, ya singni kam kha ani ko susu katang ta nanga, yang san angya gani agan gapana banga, uni gemban, minit kini rangsa somol ani gemban, anga yang kusa agan tanam neka mathela. বুজি পোৱা নাই আমাৰ অসমীয়াটো আমাৰ স্পীচ থাকিব এতিয়া আমি তাৰ আগত আমি যেটো প্ৰজেক্ট দেখুৱাব বিচাৰিছো আমাৰ প্ৰজেক্টটো চন্দন আৰু বিদিশা অলপ পিছত না আচ্ছা তেতিয়ালে ৰেডি কৰি থাকক ইয়াৰ পাছতে আমি যাতে দেখুৱাব পাৰো এতিয়া আমি স্পীচ ৰাখাৰ কাৰণে আমি আহ্বান জনাম আমাৰ কামৰূপ জিলা ৰাভা জাতীয় পৰিষদৰ সভাপতি মাননীয় বিষ্ণুদেৱ ৰাভা ডাঙৰীয়া আমাৰ যে নদীবান যে প্ৰতিৰোধ আমি যে সংগ্ৰাম কৰিছোঁ ইয়াত যে আমি নিখিল ৰাভা জাতীয় পৰিষদ কামৰূপ জিলা কমিটি নিখিল ৰাভা গাৰো জাতীয় পৰিষদ নিখিল গাৰো জাতীয় পৰিষদ কামৰূপ জিলা কমিটি আমি যে জইনলি ইয়াত আমি দুটা সংগঠনৰ নেতৃত্ববৰ্গক আমি মাতি আনিছোঁ গতিকে তেখেতসকলৰ পৰা আমি ৰাইজে কেনেধৰণে আমাৰ ৰাইজক কেনেধৰণে তেখেতসকলে আশ্বস্ত কৰিব পাৰে সেই কথাখিনি নদী পান নালাগে ধন্যবাদ ভুল ভান্তি হলে ক্ষমা করবো জিন্দাবাদ জিন্দাবাদ আরএনসি জিন্দাবাদ 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 আরএনসি জিন্দাবাদ 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 বিজেপি গভর্নমেন্ট বিজেপি গভর্নমেন্ট আমার নদী বান না লাগে নদী বান বন্ধ করো নদী বান বন্ধ করো আকৌ ধৰিব গাৰো ভাষাত হ'ব Kursi dim ko chingna nang jawa. Kursi dim ko chingna nang jawa. Kursi dim ko chingna nang jawa. RNC GNC থাকবাং চিনা বন্ধ কৰিব লাগিব আমি ভাই পুলি কষ্ট হ'ব দুখ লাগিব সেইকাৰণে আপুনি বন্ধ কৰিব লাগিছিল তথাপি আপুনি বিশেষ দুখাইছে আপোনাৰ এইগিলা কাম কৰি নাকি আপুনি ইমান ডাঙৰ আপোনাক বহাই দিছে আমাৰ ৰাভাসকলে ভাই ভণ্টিসকলে আপোনাক CM বনাইছিল তথাপি আপুনি এইগিলা কাম কৰিব নালাগিছিল সেইকাৰণে আপোনাক আমি অনুৰোধ কৰিলোঁ আপুনি এইগিলা বন্ধটো আপুনি লৈ ল সেইটো আমাক নদী বান্ধ কৰিব নিদিওঁ আমি টেষ্ট দিম আমি এৰি নাযাওঁ আমাৰ মা বিটা সব আমাক বাগান বাৰী কটাই কৰি দিছিল সেইটো আমি এৰি নাযাওঁ আমাৰ এইটো মাটিটো আমাক লাগে আমি পানী বন্ধ কৰিম আমি নালাগে আমি বিজেপি চৰকাৰক আমি ভোট নিদিওঁ আমি আমাৰ মাটি আমি এৰি নাযাওঁ আমি টেষ্ট দিম গোটাই মহিলা আমি ওলাম সেইটো আমাৰ কথা মুখ্যমন্ত্ৰী মহোদয়ক আমি প্ৰথমৰ পৰা যেতিয়াৰ পৰা আমি ভোট দিছোঁ তেতিয়া আমি ভালে পাইছিলোঁ বিজেপি চৰকাৰক ভোট দি জিকাইছিলোঁ জিকাৰ ক্ষেত্ৰত আমাক বহুত সাহায্য দিছিল সেই সাহায্যৰ কাৰণে মুখ্যমন্ত্ৰীক ধন্যবাদ দিছোঁ কিন্তু এতিয়া গৈ আমি একেলেঠেৰিয়ে তেওঁক ভোটত জিকায়ো এতিয়া আমাৰ সমস্যা হৈছে কি আমাৰ এই কুলচি নদী ডেমটোৰ হোৱাৰ লগে লগে আমাৰ এই অঞ্চলত বসতি কৰা সকলো মানুহৰ জীৱ জন্তুৰ কিমান যে বিপদ হ'ব সেইবিলাক বন্ধ কৰাৰ কাৰণে তেওঁক মই অনুৰোধ জনাইছোঁ যে নিৰ্বাচন ভোট আমি নিশ্চয় দিলোহেঁতেন কিন্তু এই নদীবান যদি তেওঁ বন্ধ কৰিবলৈ সমৰ্থন নহয় তেওঁ যদি বন্ধ নকৰে আমি তেওঁক ভোট নেদাটো চিয়ৰ আমি ভোট মুখ্যমন্ত্ৰীক আমি হেমন্ত বিশ্ব শৰ্মাক আমি ভোট নিদিওঁ কিন্তু যদি বিজেপিত ভোট নিদিওঁ
যদি আমাৰ এই কুলচি নদী বান্ধটো বন্ধ কৰে তেতিয়াহ'লে আমি বিজেপি চৰকাৰক ভোট দিম। আমি বিজেপি চৰকাৰৰ কাৰণে সমৰ্থন কৰিম। যদি বন্ধ নকৰে আমি ভোট নিদিওঁ। সেইখিনিয়ে। আজি আমি এইটো যি কলচি নদী যি নদী বন্ধ নদী বান্ধা এইটো বান্ধাটো আমি যদি বান্ধাটো যদি বন্ধ নকৰে তেনেহ'লে আজি আমি এতিয়া গোটেই মহিলাবিলাকে আমি একত্ৰিত হৈ ওলাইছোঁ যে আমি বিজেপিক ভোট নিদিওঁ বুলি আমি একত্ৰিত হৈ ওলাইছোঁ। আৰু যদি নদী বান্ধটো বন্ধ নকৰে যদি বান্ধে বিজেপি তেতিয়াহ'লে আমি বিজেপি চৰকাৰক আমি ভোট নিদিওঁ। আমাৰ এইটোৱে Charman ba penia yak ne jing yalang hagan ka sngi nga sngaw ban ai kublai ya baro ki pai ba ki badon hang ne namar ka ne ka sngi ka dei ka sngi ha ka wakum ki than bat ki dong hagan ka jaka ki labu ya ka ne ka meeting na ka banta bandan ya ka ban khang ya ka jing dan jong ka balong ka kulsi project te namar ka tangi kum ki nong song snong ha ki ne ki than bat ki ne ki jaka ngi persajur ra ka ban ka ne bat ngi kerpat na ka banta UCM ujongi bat ki nong yalam ki jongka megalaya ngila ban ong ba sngob ha ban yarap lem nakabanta jong ki briu ki bangi jongi ki briu ki basong ha kan ka than namar lada ka don ka dam ka mot cha ei ngin lek sa ei ka lawe jongi kum ki kon snong kon thau ki basong hang ne ka long ka jing du nong ka ba krau nakabanta ka jing em ka jongi ka mot cha ei ngin lek ha ei ngin song ngin sa Haga bangila em hagine ki jaka bat kine ki than lado bagi dam khana bat la khayangi hagine ki jaka bat ki than lada kan wan kata kadam kamot ba nginom la ban syong ban sa hang ne tenamar kata ngis ngau ban kerpat jur naga banta kinong yalam jongi haga bakin ya sngolam khamtam UCM walang u konrat sar jongi uban sngolam naga banta jongi hato phi kinong yalam phi sngo hun mo ban ngin chu yap jolop haga taka jing silai jong ka te namar ka tangi sngow ban karpat jur na ka banta kinong yalam ki ba pher ki seng ki ba pher ba sngow ha ban yarap lem na ka banta jongi kinong song snong ki ba don hang ne lada phi adon ka man sim ban sngow san ai lem na ka banta ka jing em jong ki briu ki ba song ha ki ne ki than ba ki ne ki jaka te namar ka tangi sngow ha ban karpat sai sen pat ba phin ai ka ti ka mon ka ti ka diang banya sno lem na ka banta jongi bangi kum kinong song snong ki ba song hang ne ngi da karpat jur ba nginom sha ban den yang ne ka dalai ru em ladangia snam ru ai bangin yap na ka banta ka ne kum ba utirot sing ong ngan yap kum usim rau ban ya ka ba ngan em kum usim te kuplai sibon Jiro bongbo anten kumanganio cha kuchusanongna jeda kode anteng senjatani ko manjua dashi anteng ski kepaganiga BJP सरकार थुना दादावा रामाराम को दे थुना थारिया दंथां फेसिलिटी को दे थुना होना तंदीवा जीवन ट्राइबल एरिया दुआ वा बियापांग को मारो के चाना मा या kata ko agaknya ongcong beta dawan thuna dadawa रामाराम को गिंच मोबा mayonggen dalam antuna dentang facility rang ko ba onoba mayonggen antuni a chiko antuni dongchakani ko antun ko rusigin sumong odi waku antuna maina nanga uniman sumsapo angni khasara magaba pagaba je sokar antun ko ndakpa oversona abainga je dakode saksa bandakpa sokarna darangga tangi jakko sentesa cina amana cimangko mokrakatinga onjode Ansen dupiaw na gakin. Yo semua ini bako amar RNC Garo National Council kono mati lo bonare আর জমিলে দেখে থাকো কেস দি বলে আর আমার হে হাওয়া নাই আজি বড় হাওয়া বলে কিছুমান মানুষ কইছে কিয় যাব লাগে এক দহর আছে এক আপনার আমার তার গাড়ো বিলে কাহিছে আমার তারপর গাড়ো ভাই বোন সকল দেখে সকল জানে যে 26 মে তারিখে আপনার দিল্লি তিনি খান টাউনশিপ ঘোষণা করে তাই আমার বড়ুয়া টাউনশিপ কোন ঘোষণা করেছি
সেই কামচোন ঘোষণা কামৰ 26 তাৰিখে ঘোষণা পানী ডেমৰ কাৰণে আমি ডাঙৰকৈ মিটিং আমি পাতিলোঁ সঁচা কৰি ইমান দিন আমি মিটিং পাতিলোঁ ইমান দিন আমি 6 গাঁৱৰ আমাৰ 19টা অৰ্গেনাইজেশ্যন লগ মিলি পেলাই আমি ৰিলি কৰিছিলোঁ তেতিয়া আপুনি আমাক উত্তৰ নিদিলা আৰু এতিয়ালৈকে আমাক একো আমাৰ উত্তৰ দিয়া নাই কাৰণ কিয় আপুনি এনেকুৱা উত্তৰ নিদিয়া কৰি আপুনি মনে মনে বহি আছে সেইকাৰণে আমি বাৰে বাৰে মিটিং পাতিলোঁ বাৰে বাৰে আমি নিউজ পেপাৰকেইটা আমি জনাই দিলোঁ আমি এইদিনা আমি শনিবাৰ দিনা আমি প্ৰেছ ক্লাবত আপোনাক আমি জনাই দিছিলোঁ তথাপি এতিয়ালৈকে আমি আপোনাৰ উত্তৰ দিয়াটো আমি আনচাৰ কৰাটো আমি পোৱা নাই সেইকাৰণে আমাৰ উকিয়াম অঞ্চলৰ মানুহবিলাকে আমাৰ কিমান অশান্তি হৈ আছে এতিয়া নিৰ্বাচন খেলি আছে নিৰ্বাচন খেলি সময়তো আমি কি কৰিবা এতিয়া বিজেপি চৰকাৰ আমি ভোট নিদিওঁ কাৰণ কি আগতে আমি ভোট দিছিল আমি ভোট দি আপোনাক জিতাই দিছিল সঁচাকৈ আপুনি জিতিছে আপুনি 2 বছৰ আপুনি 10 বছৰ লাগি আপুনি মিনিষ্টাৰ হৈ ফালে আপুনি কাম কৰিছিল তথাপি এতিয়ালৈকে আমাৰ উকিয়াম অঞ্চলত কি নেকি আছে সঁচা কৰি আপুনি সেইটো অঞ্চলটো দেখিবাই নৰে আৰু মানুহকেইটা আমাৰ মানুহকেইটা কুকুৰ না মেকুৰী না এইগিলা বিচাৰে নকৰে সেইকাৰণে আমি দুখ লাগে আৰু আপুনি সঁচা কৰি আমাৰ এই এৰিয়াটো আপুনি বিকি খাবা আদানী আম্বানীক এইবিলাক বিকি খাবা আপুনি চেষ্টা কৰি আছে আমি নিদিওঁ আমাক কিয় দিম আপোনাৰ মাটি নহয় আপোনাৰ বাপেকৰ বনোৱা মাটি নহয় আমাৰ সিটো মাটিটো আমাৰ আবু আটাৰ বনাই আবু আটাৰ জংঘল চুৰি এইগিলা আমাক দি গেছে এগুলা বাগান জুৰি আমি বাগান বনাই আমাৰ ল'ৰা ছোৱালীক আমাৰ স্কুলত দি আমি স্কুলত পঢ়াই আমি ডাঙৰ দীঘল কৰি আছে তথাপি আপুনি এগুলা চাব লাগিছিল আমাৰ এখন ক'ৰবাত এটা স্কুল দিবাহে লাগিছিল ক'ৰবাত এটা হস্পিটেলহে দিব লাগিছিল ইমান যে আগতে কিমান কষ্ট কৰি আমি জংঘলৰ মাজত থাকি 6 গাঁৱত ওলাই গ'লে আমাৰ এটা বাইকত কিমান ভাড়া দিছে আপুনি গম পাইছে না আমি 300 টকা একজনত আমি 6 গাঁও ওলাব লাগে 3 জন হ'লে আমি 900 টকা এখন গাড়ীত আমি বাইকত যাই এনে আমি 6 গাঁৱত ওলাবগে ইমান কষ্ট কৰি আমি 6 গাঁও ওলাইছিল এতিয়া ৰাস্তা দিছে পানী দিছে লাইন দিছে সব স্কুল মেডিকেল সাব সেন্টাৰ ইগলা অসম চৰকাৰৰ পৰা পাইছি আমি বিৰাট খুশি লাগিছিল এতিয়া কি হৈছে ইমান খুশি অলপমান 2 দিন মাত্ৰ আমি খুশি হ'ব লাগে এতিয়া দুখত আৰু পৰিল দুখত আৰু আপুনি ফেলাইছে সেইকাৰণে আপুনি হেতু পানী ডেমটো আপুনি হাতত ল'লে ভাল আছিল হেতু ডেমটো বন্ধ কৰিব লাগে তেতিয়া যদি আপুনি যদি বন্ধ কৰে তেতিয়া আমি আপোনাক সাপোৰ্ট কৰিম যদি ডেমটো বন্ধ নহয় আপুনি আমি আপোনাক সাপোৰ্ট নকৰিব যদি আপুনি ডেমটো বন্ধ কৰে নহয় হসা কৰি আমাৰ উকিয়াম অঞ্চল এৰিয়া সব আমি বিজেপিত ফালে যাব তথাপি আমি এই বন্ধটো যদি আপুনি উত্তৰ নিদে তথাপি আমি এতিয়া আমি বিজেপি চৰকাৰক আমি গো বেক বুলি কম গো বেক আজি গো বেক বুলি কৈছোঁ আপুনি দেখা পাব হসা কৰি আজি মিটিংখনত আমি বিজেপি গো বেক বুলি কৈছোঁ কিয় কৈছে দুখত কৈছে কিয় কৈছে আমি নচিবত আমি এনেকুৱা জাগাটো আমি নাপাব কাৰণ কি ইমান আমাক ভগৱানে ভাল মাটি ভাল বাৰী আমাক দিছে এগুলা এৰি আৰু এগুলা পানীৰ তলত গেলে আমি বিৰাট হেৰিয়া হ'ব অশান্তি হ'ব আমাৰ ল'ৰা ছোৱালী নাতি বুটি হ'লে এইগিলা ক'ত যাব এতিয়া জংঘলত গেলে আমি ঘৰ বাৰী বনাব পাৰিব না আপুনি কিমান আমাক মাটি বাৰী দিব সঁচা কৰি আপুনি টকা দিব সেইটো টকাটো আমি 2 দিনতে শেষ হ'ব আমাৰ বাৰী বাগানৰ ফল এইগিলা আছে এইগিলা আমাৰ শেষ নহয় আমাৰ ল'ৰা ছোৱালী লাগি নাতি বুটি লাগি আমাৰ বাগানৰ ফলগিলা থাকিব তথাপি আপুনি যদি সেইটো ডেম পানী আমাক ঘৰত ইমান পইচা দিলোঁ আমাৰ নোকোলাব সেইকাৰণে আমি মাটিটো এৰি নিদিওঁ আমি টেষ্ট দিম আমি এৰি নিদিওঁ সঁচা কৰি আমি মাটিটো আমাৰ জাগাটো আমি পানীটো ডেম কৰিব নিদিওঁ ইয়ে আমাৰ কথা Tengtaman canga acek pagpa aro magparang na salam kon cina tanam neka salam ya somai ni bakon daki akan na tanam neken cinga da al sal ni bako tal bigapa meeting ko ngatacem sidem khani bidingo cinga ya meeting ko ngatacem aro ya nona panga dengtang jatrang ribaha dakin meeting rang ko cinga ngat na tamat naha maka cimarang wagen cimong oba cinga meeting ko ngat na tamat naha endi ba meetingo nieon Dengtang manca angni acek pagapa aro magparang dengtang asongrangoni sokbajatan ka aro angni acek mandirang dengtang manca cingni iya ukiam ajolo donggepa acekrangna kaok sijak ta dake nekata jekai iya meetingona ribana matgencim ode na simang ba cingna help kagencim ode metel bigencem endi ba na simang ni ribani rang kun jaha
nike badia ba songrang de ya meeting onare banagta bengani rangko chinga khnana tamatna ha ndeken ya oncholo donggepa chikrangna ka oksija ne chinga nikna tamatna ha dengthang mancha chinga ya chi dem khani ko bonto khanagata dalni meeting ko khachem andiba chinga jegata sakrang ya biapona dengthang jatrang ri baha wamang baksa chinga meeting ko kha chinga ya chi dem khani gemen ya chi dem ko bonto khana man gen chim ode ayaw chingna nambigen chingni ya biapo songdong acha gparangara ya chi dem ko khagen chim ode bano donggen bano chagen aro chingni derangrang ko chinga maikai talat namat tamat gen dengthaman cha chingni a chirangna chinga khaoksia unigaman man gen chim ode chinga ya chi dem khani ko bonto khana tanang chumota unigaman jekon minister Hemonto mama ko beng chinga dengthamancha molata namneka ya chi dem khaoni ko dengthamancha naljo katto de namma bonto khao de namma aro tongkesor mama ukoba chinga andaki agana namneka chumotan na a anthangni ma geparangko no geparangko ba dengthamancha anthangni jatrangko na niatcha dengthamancha na ya biapuna ya chi dem khani gemen agan gutnagata nangachem sotbonga megawatt kagen chim ode baditana dubianggen baditana alayong anggen baditana nostong anggen kiti khanirang chinga maiko chai jangi thangnatna mangen ya biapo dongingon dengthamancha na a ya chi dem khawani ko bonto kagen chim ode nama aro dengthamancha election somairango chinga dengthamancha ya chi dem bonto kagen chim ode chinga BJP sorkarnan otnagata mangen chem andiba da allo na simang ara chi dem ko khanata manigaman chinga mamung saloba BJP sorkar na bot on jawa anne chinga raken chinga khangkhari khaira inga unigaman na simang chi dem ko bonto khagen chimong ode chinga haida BJP sorkar na chinga bot ko ne chian ata mangen chem unigaman ya chi dem khani ko bonto kha ako chinga nang nikinga ukyama jolo donggappa manderang je dakko de chinga kusyong na tamangen unigaman chi dem khani ko bonto khani ko chinga nangsung motenga ndake chinga biinga irang kusan aganata namneka mathela. I come here to present as our Ukiam Kulsi River Dam project. Cause of people are dooming and having sorrowness of the situations at this place at this time. I would like to inform our brother, all of our brothers from our Ukiam and those around Ukiam places. We are gathering all that we don't want the Kulsi River project in Ukiam place, and also our elder fathers and all those who are my fathers and moms, they don't want our Ukiam to be doomed, and the people also does not want those who are at this Ukiam area, and we don't want anything to happen in Ukiam places. And also the place Ukiam, people are live by own property, and we are indigenous. We do not want anything to be happen in Ukiam places, and we don't want strictly we don't want the them to be happen in Ukiam Kulsi River project. And also I would like to inform our Mama Hemonto Bisa Sharma. We are coming here honestly, and please granted our requesting that we want the Kulsi River project should not be happen in at these Ukiam places. Actually the place were surrounded into different places, and the project has been project has been schemed
and at a lurch kilometer or the boundary. So we do not want to be happen at these Ukiam places. Our Mama with Hemanta Biswa Sarma, please, we are requesting you to cancel the project, and also all the honorable or all the honorable or MLAs and those who are under our Mama, and we all you to do according to what our Ukiam places people want to be cancel the project. And we thank you if you are cancel the project. We will be so thankful if you are doing according to what we need. Thank you. RNC JNC 강방치나 고시demko 청나 남자마 가라라 파파이 가라라 파파이 고시demko 청나 남자마 BJP go back BJP go back BJP go back Ami jam bari ek doi tini sari ek doi tini sari BJP go back BJP go back जिंदाबाद RNC जिंदाबाद BJP go back